মিয়ালেণ্ডৰ দাবীৰে এইবাৰ দেশ কঁপাবলৈ সাজু হৈছে এগৰাকী উচ্ছেদিত আৰু তেওঁ কৈছে যে বড়োৱে যদি বড়োলেণ্ড দাবী কৰিব পাৰে আমি মিয়ালেণ্ড দাবী কৰিব পাৰোঁ। বড়োৱে যদি ৩৫ লাখ লোক লৈ তেওঁলোকে বড়োলেণ্ড দাবী কৰিব পাৰে আমি ১,৪০,০০,০০০ লোক লৈ মিয়ালেণ্ডৰ দাবী কৰিব পাৰোঁ। যি সময়ত চৰকাৰে যি চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে উচ্ছেদ চলাই আছে। যি ধৰণে চৰকাৰী ভূমি দখল কৰি একাংশই ঘৰ বাৰী সাজিছিল আৰু সেই উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতেই যি ধৰণৰ পৰিৱেশ দেখা পোৱা গৈছিল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে উচ্ছেদ চলি আছে। যিহেতু উৰিয়াম ঘাটৰ যি উচ্ছেদ প্ৰক্ৰিয়া আৰু সেই উচ্ছেদ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছিল তাৰ পাছতেই ক্ষোভিত হৈ পৰিছে তাত বসবাস কৰা লোক আৰু তেওঁলোকে কৈছে যে চৰকাৰ আমি গঠন কৰোঁ আৰু চৰকাৰে আমাক থাকিবলৈ জাগা দিব লাগিব, অন্যথা তেওঁলোকে কৈছে যে মিয়ালেণ্ডৰ দাবী কৰিব আৰু মিয়ালেণ্ড লাগে। তেওঁলোকক মিয়ালেণ্ড লাগে। ১,৪০,০০,০০০ লোকে তেওঁলোকে দেশ কঁপাই আন্দোলন কৰিবলৈ সাজু হৈছে এবাৰ আৰু তেওঁলোকক লাগে মিয়ালেণ্ড। ইতিমধ্যে বড়োৱে যদি বড়োলেণ্ড দাবী কৰিব পাৰে তেওঁলোকক মিয়ালেণ্ডৰ তেওঁলোকে দাবী কৰিব পাৰে। এইবাৰ ক্ষোভত এনেদৰে ক্ষোভিত হৈ পৰিছে উচ্ছেদিত। যি সময়ত চৰকাৰী ভূমি দখল কৰি তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছিল, বিঘাই বিঘাই মাটি দখল কৰি তেওঁলোকে খেতি বাতি কৰিছিল আৰু এইবাৰ তেওঁলোকৰ এইসমূহ মাটি বাৰী চৰকাৰী যি ভূমি বেদখল কৰি আছিল আৰু বেদখলকৃত ভূমি মুকলি কৰিবলৈ বাবে মুক্ত কৰিবৰ বাবে চৰকাৰ প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছিল, উচ্ছেদ চলাইছিল, এনেদৰেই এক্সকেভেটৰ বুলডোজাৰ লগাই ঘৰ বাৰী ভাঙি দিয়া হৈছিল যিসমূহ চৰকাৰী ভূমি দখল কৰিছিল আৰু সেই চৰকাৰী ভূমি দখল কৰা এনেদৰে চৰকাৰ প্ৰশাসনে তেওঁলোকে উচ্ছেদ কৰিছিল আৰু উচ্ছেদিত ক্ষোভিত হৈছে আৰু মিয়ালেণ্ডৰ দাবী কৰিছে। তেওঁলোকে কৈছে যদি আমাক এনেদৰে উচ্ছেদ কৰি আচলতে গৃহহীন কৰাৰ চৰকাৰে এইবাৰ আমাৰ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। আমি ১,৪০,০০,০০০ লোকে মিয়ালেণ্ড দাবীৰে এইবাৰ প্ৰতিবাদ কৰিম, দেশ কঁপাই তুলিম বুলি আচলতে হুংকাৰ প্ৰদান কৰিছে চৰকাৰক। আচলতে এইসকল যি লোক যিদৰে চৰকাৰী ভূমি দখল কৰি তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছিল, তেওঁলোকে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল, এইসমূহ ঘৰ আচলতে তেওঁলোকে বিভিন্ন স্থানৰ পৰা গৈ তেওঁলোকে চৰকাৰী ভূমি দখল কৰি তেওঁলোকে এনেদৰে গৃহ নিৰ্মাণ কৰি তেওঁলোকে আছিল আৰু এইসমূহত এইবাৰ চৰকাৰৰ বুলডোজাৰৰ কোব পৰিছে। চৰকাৰ প্ৰশাসনে ইতিমধ্যে চৰকাৰী যি ভূমি বেদখল কৰিছিল আৰু বেদখলকৃত ভূমি উচ্ছেদৰ বাবে নামি পৰিছিল। উৰিয়াম ঘাটত ইতিমধ্যে ২টা দিনকৈ তেওঁলোকে উচ্ছেদ কৰিছে, প্ৰশাসনে উচ্ছেদ কৰিছিল আৰু উৰিয়াম ঘাটৰ উচ্ছেদিত আমি এয়া দৃশ্য দেখুৱাই আছোঁ কেনেদৰে উচ্ছেদ কৰিছে। এফালৰ পৰা চৰকাৰৰ যি বেদখল মুক্ত কৰাৰ লক্ষ্য আৰু চৰকাৰী ভূমি বেদখল কৰাৰ বাবে লাগিছে আৰু তাৰ এইবাৰ ক্ষোভিত হৈ পৰিছে উচ্ছেদিত লোক আৰু উচ্ছেদিত লোকে কৈছে মিয়ালেণ্ড লাগে তেওঁলোকক। এইবাৰ মিয়ালেণ্ডৰ দাবীৰে তেওঁলোকে দেশ কঁপাবলৈ সাজু হৈছে। এগৰাকী উচ্ছেদিতৰ ভাষ্য আমি শুনাব বিচাৰিছোঁ, কিদৰে মিয়ালেণ্ডৰ দাবী কৰিছে, কিদৰে মিয়ালেণ্ড লাগিব, কেনেদৰে গণ আন্দোলনৰ দেশ কঁপাই তুলিবলৈ সাজু হৈছে। আমি সেইগৰাকী লোকৰ ইতিমধ্যে ভাষ্য এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছোঁ। হলে চৰকাৰে আমাৰ দাবীটো মানি ল'ব লাগিব। চৰকাৰে আমাকো শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব, নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম। আমি বড়ো মানুহে যদি ১৯৩২ পৰা বড়ো আন্দোলন কৰি ৩৫ লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে ১,৪০,০০,০০০ চৰকাৰে আমাৰ দাবীটো মানি ল'ব লাগিব। চৰকাৰে আমাকো শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব, নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম। আমি বড়ো মানুহে যদি ১৯৩২ পৰা বড়ো আন্দোলন কৰি ৩৫ লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে ১,৪০,০০,০০০ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে। যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে এক ডাঙৰ বৃহৎ গণ আন্দোলনৰ এইগৰাকী উচ্ছেদিত ইতিমধ্যে ভাষ্য কিছু আমি শুনাইছোঁ কেনেদৰে তেওঁ কৈছে মিয়ালেণ্ডৰ দাবী কৰিব, কেনেদৰে দেশ কঁপাব, কেনেদৰে দেশ গণ আন্দোলনৰ মুখেৰে তেওঁলোকে দেশ কঁপাবলৈ সাজু হৈছে, মিয়ালেণ্ডৰ দাবী কৰিছে। আচলতে এইসকল লোক ক'ৰ পৰা গৈছিল, ক'ৰ পৰা গৈ তেওঁলোকে উৰিয়াম ঘাটত তেওঁলোকে চৰকাৰী ভূমি দখল কৰিছিল। বিভিন্ন সময়ত অভিযোগ উত্থাপিত আছে যে বৰপেটা, ধুবুৰী, হোজাই আচলতে বিভিন্ন স্থানৰ পৰা তেওঁলোকে গৈ উজনি অসমৰ প্ৰান্তে প্ৰান্তে তেওঁলোকে চৰকাৰী ভূমি বেদখল কৰিছে আৰু বেদখল কৰি এনেধৰণে তেওঁলোকে ঘৰ বনাইছিল, ব্যৱসায় বাণিজ্য তেওঁলোকে স্থাপন কৰিছিল আৰু তেওঁলোকে কৈছে যে এইবাৰ মিয়ালেণ্ডৰ দাবী কৰিছে। তেওঁলোকে কৈছে তেওঁলোকক সংস্থাপিত নকৰিলে, তেওঁলোকক সংস্থাপন নিদিলে চৰকাৰৰ বিৰুদ্ধে গণ আন্দোলন কৰি গঢ়ি তুলিব আৰু তেওঁলোকে ১,৪০,০০০ লোকে ইতিমধ্যে তেওঁলোকে মিয়ালেণ্ডৰ দাবী কৰিব, দেশৰ
প্ৰান্তে প্ৰান্তে তেওঁলোকে আন্দোলন কৰিব এইবাৰ হুংকাৰ দিছে আকৌ পুনৰ সেই ব্যক্তিজনৰ আমি ভাষ্য শুনাব বিচাৰিছোঁ কিদৰে চৰকাৰক সকিয়নি প্ৰদান কৰিছে কিদৰে চৰকাৰক তেওঁ দাবী কৰিছে যে তেওঁলোকক সংস্থাপন দিব লাগিব আৰু নহ'লে তেওঁলোকে মিয়ালেণ্ডৰ দাবীৰে কেনেদৰে দেশ কঁপাবলৈ সাজু হৈছে পুনৰ শুনাব বিচাৰিছোঁ চৰকাৰে আমাক শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে 140 লাখ মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে এক ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম জমে ওলমাই হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কঁপাই তুলিম হিমন্ত বিশ্ব শৰ্মাক চিটৰ পৰা চুচুৰিয়াই নমাম আমাৰ চৰকাৰ হৈছে ৰাইজৰ কল্যাণৰ কাৰণে চৰকাৰ বনাইছোঁ বিদ্যাপুৰ টাউনখন এনে গঠন হোৱা নাইতো 50 বছৰত এখন সভ্যতা গঠন হৈছে আমি 2000 বছৰ আগৰ সভ্যতা পঢ়ি আছো এখন সভ্যতা গঠন কৰিবলৈ এখন বাণিজ্য কেন্দ্ৰ গঠন কৰিবলৈ হ'লে কিমান হাজাৰ বছৰ লাগে কিমান হেৰি লাগে আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগড় ডেংমা সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ সেই গোটেইখিনি বনাঞ্চল হয় সেই এইফালে আমাৰ পঞ্চায়তত 36 গাঁও আছে তাৰ ভিতৰত 2খন গাঁও বনাঞ্চল হয় বাকী গাঁও কি হ'ল বাকী গাঁও বনাঞ্চল নহয় নেকি তাত আদিবাসী বড়ো মানুহ থাকে নেকি তাই থাকে বুলি তাত হেৰি নহয় নেকি নাই কৰা সকলোকে উচ্ছেদ কৰিব লাগে সকলোকে পুনৰ সংস্থাপন দিব লাগে নিদিয়ে আমি তেতিয়াও মানি লৈছোঁ আমাক সংস্থাপনো নিদিয়ে আমি নগাঁও ফালে গ'লে চৰকাৰে আমাৰ দাবীটো মানি ল'ব লাগিব চৰকাৰে আমাক শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰ